রবিশা করুত বিষ্ণু কামা কৌতি জিতা জিতা জগতা জনকুধাতা সাধু বান্ধব প্রবেশৰ কীৰ্তন লাভ একদম গত গুরু কয় সকর হরি আহে দেখি বেহু বেখ ওয়ারে গীত শ্যাম ত্রিভা গমরুতি রে ব্রহ্মা দেব গরে গরে রাত স্তুতি ওয়ারে হেন হরি রবে কিলা ভিতর রাম হরি রাম হরি বুড়া নিরন্তর এই বিশ্ব চরাচৰৰ পালন কৰ্তা আমি আমাৰ নিৰ্দেশ মতে প্ৰজাপতি ব্ৰহ্মাই সমস্ত জীৱ জগত কৰিছে সজন ৰুদ্ৰই পৰিজন হলে কৰে সংহাৰ এনেদৰে আমি তিনিও মিলি সমস্ত জগতত শান্তি ধৰ্ম কৰিছো স্থাপন আমাৰ ভক্তসকলক যুগে যুগে আমি নানা রূপে পরীক্ষা করি
আমার ভক্তি ধৰ্ম প্ৰচাৰ কৰাটোৱে আমাৰ প্ৰধান উদ্দেশ্য। সেয়েহে এবাৰ ভাবিছোঁ অযোধ্যাৰ অতি ধৰ্মপান ৰজা মানধাতাৰ ধৰ্ম পৰীক্ষা কৰিব লাগিব। এই ক্ষেত্ৰত লক্ষ্মীয়েও গুপ্তভাৱে দেৱৰ্ষি নাৰদক কৰিব সহায়। এই কাৰ্যত বিশেষভাৱে ৰাহু কেতু আৰু দেৱৰ্ষি নাৰদৰ হ'ব অতিকে প্ৰয়োজন। কৃষ্ণ হৰি রাম হরি অনন্তমু রাধি ভকত সলনিও ভকত সলনিও হেব কয় ধারি হেব কয় ধারি হৌৱা দেৱৰ্ষি নাৰদ সঠিক সময়তে হৈছে উপস্থিত। নারায়ণ নিরঞ্জন নিরাকার হরি করা দয়া প্রভু করা দয়া প্রভু মাতি সুতা তরি মাতি সুতা তরি মাতি সুকা তরি নারায়ণ 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 দেব নারায়ণ 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 নারায়ণ। হে ত্ৰিজগতৰ পতি এই অধম নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ। উঠা দেৱৰ্ষি, প্ৰভু তোমাৰ সুমধুৰ কণ্ঠই আমাৰ অন্তৰ পৰম পবিত্ৰ কৰিলে। দেৱৰ্ষি, প্ৰভু তুমি আহি সঠিক সময়ত আমাক দিলা দৰ্শন। মনে মনে তোমাৰ কথাকে কৰিছিলোঁ স্মৰণ। হে প্ৰভু ত্ৰিজগতৰ পতি অগতিৰ অগতি হঠাৎ এই নাৰদক স্মৰণ কৰাৰ কাৰণ আমি জানিব পাৰিমনে? নিশ্চয় দেৱৰ্ষি। প্ৰভু শুনা, অযোধ্যাৰ ৰজা মানধাতা আমাৰ এই পৰম ভক্ত অহৰ্নিশে আমাৰ চিন্তাতে ব্ৰতী হৈ থাকে।
সেয়েহে ভাবিছো এবাৰ মানধাতাৰ ধৰ্ম পৰীক্ষা কৰি চোৱা যাওক। এই বিষয়ে তোমাৰ মতামত ব্যক্ত কৰা দেৱৰ্ষি। নারায়ণ নারায়ণ, স্বয়ং বিশ্বপালকে যেতিয়া এবাৰ মনস্থ কৰিছে ভক্তৰ ধৰ্মৰ পৰীক্ষাৰ কথা, আমিনো এই বিষয়ে কি মতামত পোষণ কৰিব পাৰি? কিন্তু প্ৰভু, মানধাতাৰ ভক্তিত আছে জানো কৃপাকুটি, যাৰ বাবে কৰিব বিচাৰিছে ধৰ্মৰ পৰীক্ষা? শুনা দেৱৰ্ষি, প্ৰভু, অসীম ঐশ্বৰ্য ঘোষাকি যিজন, সেইজনৰ নাই কোনো চিন্তাৰ কাৰণ। ধন জন ঐশ্বৰ্য বিভূতি মাজত থাকিও নিৰ্মল অন্তৰে মোৰেই তেওঁ সেবিছে চৰণ। তাত নাই মোৰ কোনো সন্দেহৰ থল। কিন্তু দেৱৰ্ষি, প্ৰভু, এই সকলো সম্পদ যদি তেওঁৰ পৰা আঁতৰ কৰি নানা দুখ কষ্ট ভোগ কৰোৱা হয়, তেতিয়া জানো তেওঁ মোক নিৰ্মল অন্তৰে ভক্তি কৰিব পাৰিব? সেয়েহে তেওঁ পৰীক্ষা আৱশ্যক ভাবি। নারায়ণ নারায়ণ, মানধাতাৰ ধৰ্ম পৰীক্ষা হ'ব অতি নিদাৰুণ, আৰু সেইবাবে তেওঁ ৰাজ পৰিয়ালত হ'ব ভীষণ দুৰ্যোগ। প্ৰভু, আমিনো এই কাৰ্যত কিনেদৰে কৰিম সহায়? দেৱৰ্ষি, প্ৰভু, এই পৰীক্ষাত তুমি সৎমবে ধাৰণ কৰি কঞ্চুকী নামে অযোধ্যাত সভা উপস্থিত। আমি ভক্ত দাস ৰূপে ধৰি সৎমবে ৰাহু কেতু সহিতে ৰজাক সময়ে সময়ে কৰি যাম পৰীক্ষা ভীষণ। লক্ষ্মীও গুপ্তভাৱে তোমাক কৰিব সহায়। এতিয়া তুমি চোৱা দেৱৰ্ষি, প্ৰভু, সময়ত আমি পুনৰ তোমাক স্মৰণ কৰিম। হে প্ৰভু অনন্ত অসীম মহিমাময় দীনবন্ধু হৰি, তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু। তোমাৰ আজ্ঞা শিৰোধাৰ্য কৰি যাম কৰ্তব্য নিজৰ। বাৰু প্ৰভু, তোমাৰ চৰণলৈ লক্ষ্য কৰি আমি এতিয়া বিদায় সেৱা দিছোঁ। ঈশ্বৰ পৰম বিষ্ণু সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ অধীৰ গোবিন্দ সর্বকারণ 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 বৈকুণ্ঠর ভবনে দেখিলো নয়নে দেবনারায়ণ হরি নভুরাতুল শরণতে পুনরিনো পূর্বাজে নজুন করি নজুন করি নারায়ণ 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 প্রভু ভগবন্ত অনন্ত ঈশ্বর অপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইল শরণ
রইল হরণ হরি রাম 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 হরি রাম 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 নারায়ণ 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 আমিও যাওঁ কৰ্তব্য দিশে হওঁ অগ্ৰসৰ কৃষ্ণ হরি আরে প্রভে লীলা রাহু ভিতরে আরে হবা ভিতরে আরে ঘরে ঘুমরি কম্পে ঘরা ঘরে আরে কটু বেলি পাইলা হরে রাম হরি রাম হরি তুলা কিরণ কর প্রভু আজি আমার পরম সৌভাগ্য আমার সেৱা গ্রহণ করক প্রভু উদ্ধাৰ ৰাহু কেতু প্রভু তুষ্ট আমি তোমা হবৰ শক্তি শুনা হেৰা দেৱংগ দুয়ো প্রভু আছে তোমালোক দুয়োৰে কৰ্তব্য বিশেষ বৰ্তমান মত্যলোকত হৰিনামৰ আদৰ কমি আহিছে গতিকে হৰিনাম পুনৰ জাগ্ৰত কৰিবৰ বাবে দেৱৰ কিনাৰতে লক্ষ্মীৰ সহায় লৈছে তোমালোকেও মোক সহায় কৰিব লাগিব এই হৰিনাম পুনৰ উদ্ধাৰৰ বাবে প্ৰধান কেন্দ্ৰবিন্দু হ'ব অযোধ্যাৰ ৰজা মান্ধাতা মান্ধাতা তেওঁৰ সহায়েৰে আমি আমাৰ উদ্দেশ্য পূৰণ কৰি ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগিব প্রভু আপনার নির্দেশ মতেই সকল কার্য সমাধা হব এতিয়া কওক প্ৰভু কি উপায়েৰে আমি কৰ্তব্যত হম অগ্ৰসৰ তোমালোকে নিজৰ বুদ্ধিৰে মান্ধাতা ৰাজ্যত নিজৰ নিজৰ স্থান অধিকাৰ কৰিব লাগিব শুনা দুয়ো প্রভু নাৰদে কঞ্চকী বেশত মান্ধাতা ৰাজ্যত আশ্ৰয় লৈছে প্ৰভু মানধাতা কোন বংশৰ ৰজা তেওঁৰ বিষয়ে সবিশেষ জনাবনে প্ৰভু শুনা ভক্তগণ প্ৰভু সূৰ্যবংশী ৰজা যুৱনেশ্বৰ পুত্ৰ মান্ধাতা গৌৰৱেৰে অযোধ্যাত কৰিছে ৰাজত্ব তেওঁ অতি ধাৰ্মিক নীতিপৰায়ণ তেওঁৰে ধৰ্ম পৰীক্ষা হেতু তোমালোকক মোৰ হৈছে প্ৰয়োজন প্ৰভু আমি কেনেকৈ ৰজাৰ ধৰ্ম পৰীক্ষা কৰিম তুমি সৎমমিগ ৰূপে ৰজা আগত দেখা দিবা চল কৰি ৰজাক অশেষ কষ্ট দিয়াই তুমি ৰজাক কৰিবা ভাল প্রভু
কৰক আশীৰ্বাদ আপোনাৰ মনোবাঞ্ছা যেন পূৰ্ণ কৰিব পাৰোঁ। তথাস্তু যোৱাবে কৰ্তব্যত হওক ৰহ। ভাল প্ৰভু। প্ৰভু আমাৰ লীলা প্ৰচাৰ কৰোঁতেই ভক্তই অশেষ কষ্ট ভোগ কৰিব লগা হয়, তথাপিও ভক্তৰ পৰীক্ষা অৱশ্যম্ভাৱী। আঁতৰে আঁতৰে থাকি আমিও ভক্তক সহায় কৰি যাম। যাওঁ এবে কৰ্তব্য লিখে হওক ৰহ। কৃষ্ণ হরি রবে হয় হবার মাঝে বাঁধা হরি গুণ গায়া হে দেখি আরে হরি গুণ গায়া দেখিতে অঙ্গে আহে রাম হরি রাম হরি গুলানি হরে রাম হরি রাম হরি গুলানি উচ্চ অম্বরে পিতা আৰু হেৰাপতি চন্দ্ৰ বিক্ৰম মহারাজ মংগলময়ী শ্ৰীহৰিৰ কৃপাত বৰ্তমান অযোধ্যাৰ সকলো প্ৰান্ততে সুখ শান্তি আৰু সমৃদ্ধিৰে বিৰাজ কৰিছে। প্ৰজাৰ সুখেই ৰজাৰ সুখ, সেয়েহে মন আজি মোৰ অপাৰ আনন্দ। তথাপিতো কোৱাচোন মোক ৰাজ্যৰ সবিশেষ সংবাদ। পিতা বাছা আপোনাৰ সুশাসনত প্ৰজাৰ মাজত অনিন্দ সুখ আৰু শান্তিয়ে বিৰাজ কৰিছে। দেখা নাই কোনো অশান্তিৰ চিন ৰাজ্যৰ কোনো প্ৰান্তত। শুনি সন্তোষময়ী লভিলো অন্তৰত, তোমাৰ দৰে প্ৰজাহিত কি পুত্ৰ লাভ কৰি সঁচাকৈ আজি ভাগ্যৱান যেন মোৰ লাগিছে মনত। হেৰাপতি চন্দ্ৰ বিক্ৰম, কিয় আজি তোমাক দেখিছো ইমান চিন্তিত? হৈছে নেকি কিবা মংগল ৰাজ্যৰ ভিতৰে? কোৱা মোক সবিশেষ নকৰি সন্তোষ। সেনাপতি, আমাৰ ৰাজ্যত বৰ্তমান অস্ত্ৰ শস্ত্ৰ আৰু যুদ্ধৰ সামগ্ৰীৰ অভাৱ ঘটাৰ মোৰ হৈছে পৰিলক্ষিত। দেশৰ যুৱকসকলক যুদ্ধৰ কৌশল শিকাবৰ বাবে অস্ত্ৰ শস্ত্ৰ নাটনিৰ অৱস্থাকাৰত। সেয়ে চিন্তা মোৰ হৈছে প্ৰবল।
সামান্য কথা তুমি নহবা চঞ্চল। তোমার কর্তব্য নিষ্ঠা দেখি আশা করি আজি আপ্লুতময়। অষ্টর ভাবে তুমি নহবা চঞ্চল। আমার পরম মিত্র কান্ধা রাজে পূর্বে করিছিল প্রতিজ্ঞা, প্রয়োজন হস্ত আমাক করিব প্রদান। দূতর মুখে ইতিমধ্যে এই বার্তাময় গান্ধারালয় করিছু প্রেরণ। গতিকে চুয়া সেনাপতি লই হা পর্যাপ্ত হস্ত গান্ধারর পরা। সমস্যার উদ্ভব মহারাজ, তাতেই হল অবতারণা। দূতে আহি দ্বিগুণ সংবাদ, গান্ধার রাজে পূর্বর প্রতিশ্রুতি ভঙ্গ করিছে। সেনাপতি অযোধ্যালৈ হস্ত হস্ত প্ৰেৰণ নকৰো বুলি কৰিছে দম্ভ। পিতা ই আমাৰ বাবে অতি পৰিতাপৰ কথা। ইয়াৰ কিবা এটা উপায় কৰক পিতা। আসি পর্যন্ত অযোধ্যায় করিয়া কিসে গান্ধারক মৃত্যু জ্ঞান, কিন্তু তেও অতি প্রতিশ্রুতি ভঙ্গ করে অযোধ্যার মৃত্যুতা করিছে চরম অপমান। পিতা মিত্ৰদোষীক উচিত শিক্ষা প্ৰদান কৰিব লাগে। মহারাজ এই মিথ্যাবাদী সেনাপতি দুরন্ত বিশ্বাসঘাত, যে মিত্রই মিত্রক অসন্মান করে শত্রু ভাব পোষণ কৰে, তাক শত্রু বুলি ভাবি আপুনি যোগ্য উত্তৰ দিয়ক মহারাজ। ধনবল সৈন্যবল আমাৰ বৰ্তমান ইমানহীন হোৱা নাই যে আমি গান্ধাৰৰ আগত পৈশ্যতা স্বীকাৰ কৰিম। এই কলংকৃত গান্ধাৰৰ প্ৰতি সহানুভূতি দেখুৱাই আপোনাৰ উচ্চ শিৰবৰত নকৰিব মহাৰাজ। আদেশ কৰক মহাৰাজ, তাক হাতে কলে বান্ধি আনি অৰ্পণ কৰো আপোনাৰ পদত। তোমালো কিমান অনুবাদ হৈছে কিয়? মহাৰাজ ভাবিছো সেনাপতি যে হৃদয় এদিন গান্ধাৰ ৰজাক অন্তৰৰ পৰা বিশ্বাস কৰিছিল, সেই গান্ধাৰৰ প্ৰতি কেনেকৈ শত্ৰু ভাৱ অৱলম্বন কৰিব পাৰো? যি দুখতেৰে বন্ধু বুলি আগুৱাই লৈছিলো, সেই দুখতেৰে কেনেকৈ অস্ত তুলি লওঁ? ই মোৰ বাবে অসম্ভৱ সেনাপতি, ই মোৰ বাবে অসম্ভৱ। সি কেৱল মিত্ৰদ্ৰোহীয়েই নহয়, সেনাপতি সি এটা দেশদ্ৰোহী। পিতা পোহনীয়া বাঘে যদি প্ৰভুৰ ৰক্তৰ বাবে লালায়িত হয়, তেতিয়া তাক কি কৰিব লাগে পিতা? তেতিয়া তাক বধ কৰিব লাগে। কিন্তু মহাৰাজ আদেশ কৰক, এতিয়াই গৈ তাক বধ কৰোঁ। শুনা সেনাপতি, প্রথমে যুদ্ধর নখে প্রয়োজন। এইবার তুমি নিজে গই গান্ধারক অভিনয় জনাবা আমার নিবেদন। নিশ্চয়ই তেও আমার অনুরোধ রক্ষা করিব। যুদ্ধই সমস্যার সমাধা নহয় সেনাপতি, শান্তির সমস্যার সমাধা করিলে ধনবল ক্ষতি হোৱাৰ আশংকা নাথাকে। পিতা আপোনাৰ এই মহা অনুভৱতাই আজি আপোনাৰ যশস্যৰ আজি হতমুখে জগতত কৰিছে প্ৰচাৰ। কিন্তু আর কোনো কিন্তু কিন্তু মহারাজ- নাই, আর কোনো কিন্তু নাই সেনাপতি। এই মোর আদেশ, জুয়া শান্তির সমস্যার সমাধা করি মৃত্যুভাবে গান্ধারক জনাবা আমার নিবেদন। বোলা পুত্র, আমিও কন্তেক বিশ্রাম করুঙ্গই অন্তঃপুর। বলক পিতা। কৃষ্ণ হরি
অরে প্রবে ক্ষয় মাঝে রানী বিন্দু মনে আরে মঙ্গে সলে প্রভা দেবী দেখি সুন্দরী আরে মঙ্গে সলে প্রভা দেবী দেখি সুন্দরী আরে কতু মনে আইলা গয়া ভি তোর মারি রাম মারি রাম মারি গুনা নিরন্তর আরে রাম হরি রাম হরি ভোলা নিরন্তর কৃষ্ণ হরি আর প্রবে খিলা ভার মাঝে ও জুই ধ্যাকো মারো মুসুকুন্দ নামে খ্যাত দেখিতে ফোন কর মুসুকুন্দ নামে খ্যাত দেখিতে সুন্দর আর হরিণ রাধি সলে নিজলয় স্থান রাম রাম বোলা যদ ভাষণ রাম রাম গুণা যত কৃষ্ণ হরি
সুন্দৰ বালক, এই উদ্যানৰ মাজে অকলে অকলে কি কৰি আছা? মই অযোধ্যাৰাজ মান্ধাতাৰ পুত্ৰ মুচুকুন্দ। প্ৰকৃতিৰ অনিন্দ সুন্দৰ ৰূপ উপভোগ কৰি বৰ ভাল লাগে, সেয়েহে উদ্যানৰ মাজত। কিন্তু তুমি কোন? তোমাক আগতে আমাৰ ৰাজ্যত দেখা মোৰ মনত নপৰে। তোমাৰ অনুমান সত্য। মোৰ নাম ভক্তদাস। মই এই ৰাজ্যৰ প্ৰজা নহয়। মোৰ কোনো বন্ধু নাই, সেয়েহে বন্ধুৰ সন্ধানত এই ঠাই হলো উপস্থিত। আহা তেন্তে, আজিৰ পৰা তুমি আৰু মই বন্ধু হলো। সঁচাকৈ তোমাৰ অন্তৰ পৰম পবিত্ৰ। তোমাৰ দৰে বন্ধু পাই মোৰ জীৱন ধন্য হ'ল। নিশ্চয় জগতপতি শ্ৰীহৰিয়ে তোমাৰ অন্তৰত বিৰাজ কৰিছে, সেয়েহে তোমাৰ অন্তৰ পৰম পবিত্ৰ। আহা, তোমাৰ মুখৰ বাণী অমৃতৰ দৰে। তোমাৰ লগত বাৰ্তালাপ কৰি সঁচাই অন্তৰ পবিত্ৰ হোৱা যেন অনুমান হয়। তুমি মোক এৰি নাযাবা বন্ধু, সদায় মোৰ লগতে থাকিবা। কিন্তু তোমাৰ মাতা পিতাই জানো মান্তি হ'ব? তাৰ বাবে তুমি চিন্তা নকৰিবা। মোৰ পিতাক তুমি তেন্তে তোমাৰ পিতৃক সাক্ষাৎ কৰিম। ব'লা। আহি পালোহি মই গান্ধাৰ ৰাজ্যৰ সিংহদ্বাৰত। কিন্তু কি কৰিম? প্ৰথমে ময়ে গান্ধাৰৰ সন্মুখীন হৈ মহাৰাজৰ নিবেদন জনাওঁ। নাই, নহয়। গান্ধাৰে যদি কৰে মোক অপমান, মোৰেই তীক্ষ্ণ তৰোৱাল নহ'ব নীৰৱ হৈ। আনহাতে মহাৰাজৰ আদেশ শান্তিপূৰ্বভাৱে সমস্যাৰ সমাধান। কি কৰো উপায়? আমার বিশ্বাসী দূত কণ্ঠীকে প্ৰথমে গান্ধাৰৰ সমীপে শান্তি বাৰ্তা লৈ পঠিওৱা হওক। তেতিয়া গান্ধাৰৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰি পৰৱৰ্তী কাৰ্যত সমগ্ৰ হওক। কঞ্চুকি, মহারাজ মান্ধাতার এই পত্র গান্ধার রজাক দি কি উত্তর দিয়ে মোক অবগত করিবি। জীৱাজ্ঞ সেনাপতি ডাঙৰীয়া। কৃষ্ণ হরি
অখিম অসহ্যকালী হত হস্তির বল সমৃদ্ধ মই গান্ধার রাজ মোর পরাক্রম মোহিত হই হত পরাক্রমী রাজেন্দ্র মন্ডলী মোর হমে করিছে মিত্রতা অযোধ্যারাজ মান্ধাতায় যদিও মোর হমে করিছে মিত্রতা তথাপি তো কিন্তু এই মিত্রতার উপরত নাই মোর অলপ ভরসা। এই হে পূর্বে অযোধ্যারাজ মান্ধাতার লোক করুতে মিত্রতা প্রয়োজন অস্ত হস্ত যোগাড় দিয়াছি শক্তি করেছিল এই অশক্তিময় ভঙ্গ করিল আর ভাবে অযোধ্যা রাজে যদি করে যুদ্ধর আয়োজন নাই মোর চিন্তার কারণ মোরেই দুবাহুর বলে রে অযোধ্যা ধূলিসাৎ করি আর হিলম অযোধ্যার রাজ হিংঘাখন। মহারাজ সেৱা গ্ৰহণ কৰিব। কোন কোন তই মহাৰাজ মই মান্ধাতাৰ দূত। কাৰ আদেশত তই ইয়ালৈ আহিছ? মহাৰাজ মই কাৰো আদেশ লোৱা নাই। পাখণ্ড তোৰ ইমান সাহস! মহাৰাজ এই পত্ৰলক আপোনাৰ মিত্ৰ মান্ধাতাই দি পঠাইছে। ইমান সাহস উত্তৰাত্মক বিচাৰিছে যুদ্ধৰ অস্ত্ৰ মান্ধাতাৰ সমে গান্ধাৰে মিত্ৰতা ভংগ কৰিছে আৰু বিনা অনুমতিত প্ৰৱেশৰ বাবে তোক আজি বন্দী কৰি থম মই অন্ধকাৰ কাৰাগাৰ। মোৰ অপৰাধ কি মহাৰাজ? মান্ধাতাৰ দূত হৈ তোৰ অপৰাধ। ইয়াৰ পৰিণামতি ভয়ংকৰ হ'ব মহাৰাজ। মুখ বন্ধ কৰ পাখণ্ড। তই মোৰ পৰিণামৰ কথা চিন্তা কৰাৰ নাই প্ৰয়োজন। মাথো তই তোৰ পৰিণামৰ কথা চিন্তা কৰ। নমস্কার মহারাজ। কোন কোন তুমি? অযোধ্যার সেনাপতি মই চন্দ্র বিক্রম। অহার প্রয়োজন কি? যুদ্ধর অস্ত্রের প্রয়োজন, কিন্তু আমি পৃথক কত কি করব? বন্দী করে রাখিছো মই আপন ঈশ্বরে। কি কি মহারাজ, কতকের দুঃখ কি? মোর রাজ্য অনাধিকার প্রবেশ। আপনি ভুল বুঝিছে মহারাজ। আপনি মান্ধাতা রজার পরম মিত্র, এই কারণে কতকি অনধিকার প্রবেশ করেছি। মুখ বন্ধ কর। ইয়াদ কতকির কোনো দুঃখ নাই। এটি আপনি কতকি মুক্ত করি আমার প্রাপ্য করি বিদায় দিও। পাখণ্ড জানো তই কার আগত কথা কইছ? জানো জানো গান্ধার, জানো ক্ষেত্রীয় কুলর প্রাণী পরপদ লেহংকারী গান্ধারর আগত এই, এই পবিত্র হিংসাখন তোর বাবে নহয় মূর্খ। সেনাপতি জাননে তই বর্তমান কত? জানো গান্ধারর রাজসভা রাজন, আপনি অহংকারেরই আমার প্রাপ্য অস্ত্র সন্ধি করো, আপনার নহব নিষ্ঠা। সেনাপতি তই তই বহুদূর আগবাঢ়ি গৈছ। এই মুহূর্ততে তোক মই হত্যা কৰিব পাৰো। জানো জানো গান্ধার, জানো ময়ো জানো তোৰ পৰা এনে ব্যৱহাৰেই পাম বুলি, আৰু সেই কাৰণে মই প্ৰস্তুত হৈ আহিছো। কি কলি পাখণ্ড? থ
তই মোৰ লগত যুদ্ধ কৰিবি ক্ষুদ্ৰ পতংগ হৈ তুই জাপ দি মৰিবলৈ আহিছ যা 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 তোক মই মুক্তি দিলো ওরে এই অহংকার মুহূর্ততে খর্ব করি লই চাম বন্দি করি তো মানধাত্তার পাহে আয়! ও তো পুরর কলঙ্ক এস্তেন্তে, হে হো! লাগিল মররেখা অতি ভয়ঙ্কর লাগিল মররেখা অতি ভয়ঙ্কর যার ভরে বসুমতীয়ে কপে ভরা ঘর যার ভরে বসুমতী কপে ভরা ঘর কতু বেলে পাশে রাজা ভাগরি পড়িলা রাম হরি সর্বজনে ভোলা রাম হরি সর্বজনে ভোলা ও এই হকতিরে কর তই অত অহংকার বল মূর্খ অযোধ্যা রাজকারাগার করবি হবন কি বল মূর্খ বল কৃষ্ণ হরি হরে রাম রাম প্রভে মাঝে লিখিত পুরাণ হরে রাম রাম গহি নগম্ভীর গতি দেখি রে গভীর গম্ভীর গতি দেখি দেবু আরে রাম রাম কটু ঝিয়নে পাইলা দয়া ভবার ভিতর আরে রাম রাম রাম
অযোধ্যা ৰাজ্য কুলবীৰ আমি বশিষ্ঠ আমাৰ উপদেশ মতে ৰজাই ৰাজকাৰ্য সুচাৰুৰূপে কৰিছে পালন। অযোধ্যা ৰাজ প্ৰকৃতাৰ্থত এজন গুণী জ্ঞানী ধৰ্মপৰায়ণ ৰজা নাই তাত মোৰ অলপ সন্দেহ। কিন্তু কিয় মোৰ এনে ভাৱ হয় উদয়, হঠাৎ ঘটিব যে অযোধ্যাত কিবা ঘোৰ অমংগল। যাওঁ ৰাজ্যৰ কুশল বাৰ্তা লৈ ৰজা সতৰ্কবাণী কৰে মোৰ কাৰ্য কৰিগৈ সমাপন। পিতা বাছা পিতা উত্তৰ সেৱা গ্ৰহণ কৰিব পিতা। দীৰ্ঘজীৱী কোৱা বাছা। বাছা মোৰ নয়নৰ মণি, অতবেলি ক'ত আছিলা তুমি? পিতা বাছা ৰাজ উদ্যানত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি আছিলো। হঠাৎ এজন বালক আহি মোৰ লগত কৰিলে বৃত্ততা। কিন্তু ক'ত সেই বালক? গৃহ ক'ত? কি পৰিচয় তেওঁৰ? নাজানো পিতা, তেওঁ হেনো আশ্ৰয়হীন। কিন্তু পিতা তেওঁ মুখৰ বাণীসমূহ অমৃতৰ দৰে মধুৰ। তেওঁকো বাৰু আমাৰ ৰাজ্যত আশ্ৰয় দিব নোৱাৰিনে? নিশ্চয় পাৰিম বাছা, নিশ্চয় পাৰিম। কিন্তু ক'ত সেই বালক? ৰাজদৰত অপেক্ষিছে আপোনাৰ আদেশৰ বাবে। ৰব পিতা, বাছা। মই সখাক লৈ আহো। সখা সখা সোমাই সখা। পিতা এওঁৱে হে বালক। কোৱাচোন তোমাৰ নাম কি? কাৰ পুত্ৰ আৰু বাসস্থান ক'ত? মহাৰাজ, মই য'তেই থাকো সেয়াই মোৰ বাসস্থান। হয় বালক, তুমি ঠিকেই কৈছা। কিন্তু মই জানিব বিচাৰিছো তোমাৰ জন্ম ক'ত? তোমাৰ জন্মদাতা পিতা মাতা ক'ত? ক্ষমা কৰিব মহাৰাজ, সেই কথাৰ উত্তৰ দিবলৈ মই অপাৰগ। বাৰু বালক, তোমাৰ জন্ম সম্বন্ধে অনুমান কি? মহাৰাজ, মোৰ অনুমান মই নিজেই ছন্দ সূৰ্য পঞ্চভূত পঞ্চতত্ব পঞ্চপাণ, মই সেই সপ্তসুৰ আৰু মই সেই দশৱতাৰ। বালক, পঞ্চভূত আৰু পঞ্চতত্বনো কি? আৰু প্ৰাণ জানো ৫টা? মোৰ বোধেৰে প্ৰাণ এটাহে। হয় মহাৰাজ, সতী, অপ, তেজ, মৰুত আৰু ব্যাম, এই পঞ্চভূতৰ সমষ্টিয়েই হৈছে পঞ্চতত্ব। ইয়াৰ ভিতৰত মৰুতেই হৈছে প্ৰাণ। প্ৰাণ আকৌ ৫টি প্ৰাণৰ সমষ্টি, যেনে প্ৰাণ, অপ্ৰাণ, অজ্ঞান, ব্যাম আৰু সমাজ। দেশৰ এই পঞ্চবায়ুকেই পঞ্চ পাণ বোলে। পিতা মোৰ সখা বৰ জ্ঞানী, এওঁক আমাৰ ৰাজ্যত আশ্ৰয় দিবনে? হয় বাছা, এই বালক বয়সৰ তুলনাত বহুত গুণেই জ্ঞানী। বালক, তুমি মোৰ ৰাজ্যত আনন্দ মনেৰে থাকা। মই তোমাক পুত্ৰজ্ঞানে পালন কৰিম। মহাৰাজ, বালক। মোৰ কোনো আপত্তি নাই, কিন্তু এটা কথা ৰাখিব মনত, যিদৰে পানী দ ঠাই স্থিৰে থাকে আৰু ওখ ঠাইৰ পৰা বাগৰি পৰে, মোৰ অৱস্থাও একেই। মই সখা এতিয়া সেইবোৰ কথা নালাগে পাতিব। তুমি আৰু মই আনন্দ মনেৰে থাকিম আমাৰ ৰাজ্যত। তুমি হৰিনাম গাই শুনাবা আৰু মই আয়ত্ত কৰিবলৈ চেষ্টা কৰিম, এই মোৰ অনুৰোধ। ই অনুৰোধ নহয় সখা, তুমি হৰিক মাতিলে তোমাৰ হৰিয়ে ৰাখিব নিশ্চয়। তুমি হৰি নাম গাবা, ভুল হলে মই শুধৰাই দিম। আই আই মোৰ সেৱা গ্ৰহণ কৰক আই। চিৰঞ্জীৱী হোৱা বাছা উঠা। আই এয়া মোৰ সখা
ভক্তদাস আজিৰ পৰা আমাৰ ৰাজ্যত সখা আমাৰ লগতে থাকিব আৰু এওঁবোৰ জ্ঞানী আৰু সুন্দৰ সুন্দৰ কথা কয় সঁচাকৈ ৰাণী এই বালকৰ মুখৰ বাণী অমৃতৰ দৰে সেয়েহে আমাৰ ৰাজ্যত আশ্ৰয় দিছো মহাৰাজ আপোনাৰ সিদ্ধান্ত উপযুক্ত নাই তাত মোৰ অলপো আপত্তি যোৱা ৰাণী এই বালকক কন্তেশপুৰলৈ লৈ যোৱা আৰু আতিথ্যৰ ব্যৱস্থা কৰা গ'ল ভাল মহাৰাজ আহা বাচাহত মহাৰাজ মহাৰাজ মোক ৰক্ষা কৰক মহাৰাজ মোক ৰক্ষা কৰক মহারাজ ই ধর্ম নিন্দুক ই ভণ্ড ই মোৰ ধৰ্মক নিন্দা কৰিছে মহাৰাজ নাই নহয় মহাৰাজ মই ইয়াৰ ধৰ্মক নিন্দা কৰা নাই মই এজন বৈষ্ণৱ মহাৰাজ সিহে বৈষ্ণৱক নিন্দা কৰিছে তুমি কিয় বৈষ্ণৱক শাস্তি দিছা কিয় নিন্দা কৰিছা দুষ্টনী সকলো জানো বৈষ্ণৱ হ'ব পাৰে মহাৰাজ শুনা ধৰ্ম দুই প্ৰকাৰৰ ধৰ্ম যাক বোলা হয় সি এক কাৰ্যক্ষেত্ৰত ভক্তি ধৰ্মক বেলেগকৈ বিবেচনা কৰা হয় আৰু বৈষ্ণৱ ধৰ্মকো বেলেগকৈ বিবেচনা কৰা হয় যেনেকৈ কালী আৰু বিষ্ণু এক অংশৰ ভাগ ঠিক তোমালোকো এক অংশৰ ভাগ মাথোন এতিয়াহে বুজিলো মহাৰাজ আজি আপুনি মোৰ মনৰ পৰা এক ডাঙৰ ভুল আঁতৰাই দিলে আপুনি প্ৰকৃত পুৰুষ মহাৰাজ আমি এতিয়া বিদায়হে মাগিলো মহাৰাজ যোৱা তোমালোক উদৰ বাৰু ধৰ্মৰ নামত নকৰিবা দ্বন্দ্ব ভাল মহাৰাজ আহা আজিৰ পৰা তোমালোকক বন্ধুত্বৰ তোৰেৰে বান্ধি দিম মূৰ্খ মহাৰাজ এই আপোনাৰ সন্মুখত মিত্ৰত্বহী বন্দী গান্ধাৰ ৰাজন এই তুমি কি কৰিলা সেনাপতি গান্ধাৰ ৰাজক তুমি কিয় বন্দী কৰিলা মহাৰাজ ইয়াৰ অহংকাৰ আৰু সহ্য কৰিব নোৱাৰি ইয়াক বন্দী কৰিলো এই অস্ত্ৰে ইয়াক হত্যা কৰো হত্যা কৰিলে কোনো পাপ নহয় ইমান উচ্চ কথা কুচ্চৰ কিৰণ পখৰ খলেও সহ্য কৰিব পাৰি কিন্তু কুচ্চৰ তপত হোৱা বাণী সহ্য কৰিব নোৱাৰি বন্দীৰ মুখত এনে কথা হবা নাপায় তোক মই শেষ কৰো শান্ত হোৱা সেনাপতি শান্ত হোৱা মৃত্যুক বধ কৰি তুমি মোৰ ৰাজ্যক কুলুকিত নকৰিবা সখা তুমি দুখ নকৰিবা এই কাৰ্য মোৰ অনুমতি পোৱা নাই ইয়াৰ বাবে অনুতপ্ত মই মহাৰাজ এই দুৰাত্মাই আমাক অনেক কটু কথা প্ৰয়োগ কৰিলে সেনাপতি আমাৰ প্ৰাপ্য অস্ত্ৰ দিয়াটো দূৰৰে কথা আমাৰ কটকীক বন্দী কৰি থৈছিল তোক মই শিৰচ্ছেদ কৰিলো সেনাপতি ইমান অপমান আৰু সহ্য কৰিব নোৱাৰি হে ভগৱান তুমি মোক কিয় জীয়াই ৰাখিছা তোমাৰ বজ্ৰহস্ত মোৰ শিৰত প্ৰহাৰ কৰা নাই কিয় নহয় মৃত্যু মই নকৰো কামনা মই মৰিলে শত্ৰুৰ নিৰ্যাতন নহব শত্ৰুৰ ওপৰত প্ৰতিশোধ পুৰাই এক মুহূৰ্ত জীয়াই থাকিলেও শান্তি পাম মোৰ ৰাজ্য চাই যাওক ধন যাওক পুত্ৰ ভাৰ্যা আত্মীয় স্বজন সকলো যাওক লাগে মোক প্ৰতিশোধ হে চন্দ্ৰ সূৰ্য
বায়ু বরুণ সকলকে সাক্ষী করি করিল প্রতিজ্ঞা যে পৰ্যন্ত মই মানধাতাৰ ওপৰত প্ৰতিশোধ ল'ব নোৱাৰিম সেই পৰ্যন্ত মই মোৰ পুত্ৰ ভাৰ্যাৰ মুখ নাচাওঁ। মিত্ৰ বৈৰী মহাপাপত পৰি মই যদি ৰৌ ৰৌ নৰকত পৰোঁ নাই মোৰ অল্প আক্ষে মনত ৰাখিবা। আজি খন্তে তুমি মোৰ সখা নোহোৱা, আজি খন্তে তুমি মোৰ চিৰ প্ৰতিদ্বন্দ্বী চিৰ শত্ৰু। তুমি মোৰ চিৰ শত্ৰু। সেনাপতি আমার ব্যৱহাৰত গান্ধাৰ ৰাজে বৰ দুখ পালে। মহারাজ এইটো বৰ ভাল কাম নহল সেনাপতি। মহারাজ যে তেনে ব্যৱহাৰ কৰে সি তেনে ব্যৱহাৰেই পাব লাগে। সত্য কথা সেনাপতি, কপালত যি রেখা আছে তাকেই খাব। বলা সেনাপতি আমি খন্তেক বিশ্রাম করু। বলো কৃষ্ণ হরি আরে প্রভে মায়া ভার মাঝে দৈত্যর রাজন আরে প্রভে মায়া আরে যার ভয়ে বকুমাটি কম্পে খরা হরয় আরে যার ভয়ে আরে মতে পাইলা হো ভারভি আরে মতে আরে রাম হরি রাম হরি ভোলারি রন্তর আরে রাম হরি তখন সৃষ্টিকারী মহা শক্তি খালি দৈত্য মই মোৰ তাকুতি সমগ্ৰ বিশ্বই হৈ কম্পিত মোৰ পৰাক্ৰমতে মোহিত হৈ গান্ধাৰ আছে মোৰ ক্ৰমে কৰিছে মৃত্যুতা। কিন্তু সখা মোৰ গান্ধাৰ আজি কৰিছে দুখত
এদিন যে গান্ধার নাম শুনিলে তলৈক্য হৈছিল কম্পিত। এই সুখাতি অন্নহীন নৃত্যহীন হৈ জীৱন কটাইছে। এই জনৰ পৰাক্ৰমত মুগ্ধ হৈ মিত্ৰতা কৰিছিল। এইজনৰ ভাগ্যত আজি সৈন্য নাই, যুদ্ধৰ সামগ্ৰী নাই। নিজৰ সুনাময় গান্ধাৰ ৰাজ্যৰ হতুৱে কাঢ়ি লোৱাৰ উপক্ৰম হৈছে। অ' সখা, আহক আহক সখা। কিবা সেইটো দেখুৱাতি তোমাক চিন্তিত বদন। কি কম সখা, ক'বলৈ কিবা আছে মোৰ। আজি মই বলবীৰ্যহীন, ধনহীন, বলবীৰ্যহীন। চিন্তা নকৰিবা সখা। আপোনাৰ অভাৱ পূৰাবৰ খেতু জীৱিত আছে লবণ দৈত্য। আজি মোৰ ৰাজ্যৰ অভিলাষ শূন্য হৈ গ'ল। সেইবাবে আপোনাৰ হাততে ৰাজ্যভাৰ এটি মই কাল কটাম সখা। তেনে কথা কিয় কয় সখা? আছো মই আপোনাৰ সহায়ত। নিশ্চিন্তে আপুনি ৰাজসুখ কৰকগৈ। তেন্তে লাগে মোক মান্ধাতাৰ পতন। কিন্তু কিয়? মান্ধাতাৰ সৈতে বন্ধুত্ব আপোনাৰ নহয়, নহয় মোৰ অবিদিত। তেনেস্থলত এই কথা আজি হ'ল অতীত। মান্ধাতাৰ সমে বন্ধুত্বৰ দোল মই ছিঙি দিলো দলিয়াই। সেনাপতি চন্দ্ৰ বিক্ৰমে বন্দী কৰি লৈ গ'ল মোক মান্ধাতাৰ পাখে। যদিও বা মান্ধাতাই মোক মুক্তি দিলে, কিন্তু বন্দিত্বৰ সেই অপমান মই নাপাহৰো কদাপি। ল'ম মই তাৰ ওপৰত ভীষণ প্ৰতিশোধ। লাগে মোক আপোনাৰ সহায়। উত্তম উত্তম সখা। এইবাৰ লাগিব তুমুল সংগ্ৰাম। দেখা যাব কাৰ শক্তি কিমান। কিন্তু সখা, মোৰ বৰ্তমান শক্তি কিমান আপুনি জানে নিশ্চয়। এনে ক্ষেত্ৰত মান্ধাতাৰ লগত যুদ্ধত জয়ী হোৱা মোৰ পক্ষে নহয় সম্ভৱ। আপুনি নহ'ব হত ধৰ্মক সাক্ষী কৰি কৰিছো ভীষণ প্ৰতিজ্ঞা। মোৰ সখা গান্ধাৰ হিতৰ কাৰণে মোৰ প্ৰাণ কৰি মোৰ পণ। অধীৰ খন্তে লবণৰ প্ৰাণ আপোনাৰ হাতত ধৰিলোৰ পণ। আৰু চিন্তা নাই কাৰণ। বলা সখা, দুয়ো মিলি যুদ্ধৰ বাবে কৰোঁগৈ প্ৰস্তুতি। মান্ধাতা মান্ধাতা মান্ধাতা। আহক গুৰুদেৱ, মোৰ সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱী হোৱা ৰাজন, হোৱা এবাৰ ৰাজন ৰাজ্যৰ কুশল বাতৰি।
গুরুদেব আপনার আশীর্বাদ আৰু ভগৱন্ত অপাৰ করুণাৰ বলত বৰ্তমান ৰাজ্যত সকলোৰে মংগল। প্ৰণাম মহাৰাজ। প্ৰণাম। কিন্তু কোন আপোনা হ'ব? মোৰ ৰাজসভালৈ আগমনৰ উদ্দেশ্য ব্যক্ত কৰক। মহাৰাজ, আমার প্রবল ইচ্ছা হয়েছে আপনার নামে পাখা খেল খেলার, সেয়েহে আমি আহি আপনার সাক্ষাৎ করিল। মহারাজ, আমার ইচ্ছা পূরণ করো। পাখা খেলৰ ইচ্ছা মোৰ মনত প্ৰবল জাগিছে। তথাপিতো গুৰুদেৱ আপোনাৰ মতামত ব্যক্ত কৰক। মহারাজ, পাখা মানেই না আজি দশমী তিথি, আনহাতে বৈষ্ণৱ সকলৰ বাবে পাখা খেল নিষিদ্ধ। গুৰুদেৱ বৰ্তমান তুমি গ্ৰহৰ উপাদৃষ্টিত পৰিছা। এই পাখা সজ্জন কৰ্তা সম্ভয় দুৰ্গতি ভোগ কৰিলে। মোৰ মতে আজিলৈ আপুনি পাখা খেল স্থগিত ৰাখক। মই জ্ঞানৰ চকুৰে দেখিছো আজি তোমাৰ জয় অসম্ভৱ। গুৰুদেৱ কিয় আপুনি অমংগলৰ আশংকা কৰিছে? তোমাৰ ভৱিষ্যত ৰেখা বৰ্তমান বিপৰীত পথে গতি কৰিছে। এই নিদানুত ভৱিষ্যত মই চাব খোজা নাই। গুৰুদেৱ মই পাখা নেখেলিলে খেলুৱৈ সন্মানক আঘাত কৰা হ'ব। মই গুৰু হৈ আজি তোমাক পাখা নেখেলিবলৈ অনুৰোধ কৰিছো। মহারাজ, আপনি পাখা খেলিব নে নেখেলে? নেখেলে আমাক বিদায় দিয়ক মহাৰাজ। গুরুদেব আতুরত খেলুৱৈৰ মনৰ আশা পূৰণ কৰি সন্তুষ্ট কৰাৰ ৰজাৰ দায়িত্ব আৰু কৰ্তব্য। আৰু যদি কিবা বিপদ হয় অদিষ্ট সদয় হৈ সহায় কৰিব। প্ৰেমৰ আলোকেৰে যাৰ হৃদয় আলোকিত, তেওঁ জানো বিপদলৈ ভয় কৰিব? গুৰুদেৱ মোক ক্ষমা কৰিব। মই আজি উপায়হীন। ৰাজ ধৰ্ম পালনৰ কাৰণে মই আজি আপোনাৰ আদেশ উলংঘা কৰিছো। আপুনি সৰল চিত্তে আশীৰ্বাদ কৰক। চোৱা যাওক এই জগৎপতি শ্ৰী কৰিয়ে মোৰ কাৰণে বেশি তলিচাল প্ৰচাৰ কৰে নে নকৰে? একান্তই যদি তোমাৰ ইচ্ছা হয় মই তোমাক বাধা নকৰো। আশীৰ্বাদ কৰিছো তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক। মই এতিয়া হৃদয় মাগিলো। যোৱা সেনাপতি, তুমি সকলো যোগাৰ কৰি আনা। ভাল মহাৰাজ। আপোনাৰ হবে আসন গ্ৰহণ কৰক। ভাল মহারাজ। যোগাৰ কৰি আনি তেন্তে মহারাজ, খেলা আরম্ভ হোক। মহাৰাজ, মন ৰাখক আৰু মাৰক পাখা। মই মোৰ ৰাজ ভঁৰালৰ সকলো সম্পদ পণ ৰাখিলো। এতিয়া আপোনাৰ হবে পণ ৰাখক। মহারাজ, আমার হাতত বর্তমান যত ধন সোণ আছে সকলো বন রাখে। এতিয়া পাখা মাৰো আৰু আমাৰ সংখ্যা 6। ভগৱানৰ নামত পাখা আৰম্ভ কৰিলো। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি। আমার এই জয়। মহারাজ, এইবার যেহেতু আমার এই জয় হল, গতিকে পুনৰ পণ ৰাখো আৰু পাখা মই মাৰো। এইবাৰ মই মোৰ ৰাজ্য পণ হিচাপে ৰাখিলো। এতিয়া এইবাৰ মোৰ জয় পৰিবাৰ্য। জয় মহাৰাজ। তেন্তে জয় 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 জয়। জয়। আমার এই জয়। এইবাৰ মই পাখাত হাৰিলে ভক্তি পুত্ৰ সমন্বিতে 12 বছৰ বনবাস কাটিম। আৰু যদি জয় হয় মই হেৰুৱা সম্পদ ঘূৰাই ল'ম। পাখা মাৰা। তেন্তে হে হোক মহারাজ। এইয়া মহারাজ। জয় শ্রী হরি। জয়
পণত যিহেতু আমাৰেই জয় হ'ল, গতিকে চুক্তি অনুসৰি 12 বছৰ বনবাসৰ হেতু গমন কৰ। কই কন্তে কুত্ত চোরার ভকাবর্তী কই গরুর কে উপদেশ নামানে রাজ্য ধন তথা মরমর পজাবর কর পরাতরে মনত থাকিব লাগিব। মই অতি মহাবতী মোৰ কাৰণে মোৰ ভাষাৰ পত্ৰীয়ে মনৰ মাজত ভুগিব লাগিব যন্ত্ৰণা। ধৈৰ্য ধৰক মহাৰাজ, ধৈৰ্য ধৰক। বিপদত ধৈৰ্যই পৰম ধন। মাত্ৰ 12 বছৰৰ বাবে আপুনি ৰাজ্যৰ পৰা বঞ্চিত, তাৰ পাছত আকৌ উভতি আহি অযোধ্যাৰ ৰাজ সিংহাসন অধিকাৰ কৰিব পাৰিব। নিয়তিৰ কঠোৰ আদেশ পালন কৰিবই লাগিব। পিতা পিতা বাছা, পিতা পিতা, কি হ'ল পিতা? বাছা, কিয় আজি দেখো তোমাৰ বিষাদিত মনত? ৰাজ্যত ঘটিল নেকি কিবা অঘটন? বাছা অম্বৰে, পিতা আজি আমাক অমংগলৰ ডাঙৰে আৱৰি ধৰিছে। কওক পিতা, কি অমংগলে আৱৰিছে আমাক? বাছা অম্বৰে, পিতা আশিসে লেউলুক মূৰ্খমে পাকা খেলিবলৈ ময়ো ৰজাৰ ধৰ্ম ৰাখি তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰি পাকাত বকিলো। পাকাৰ পৰত ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সকলো হেৰুৱালো। সকলো ঘূৰাই পোৱা আশাত পত্নী পুত্ৰ সম্বন্ধিতে 12 বছৰৰ পণ ৰাখি পুনৰ কলো মই সৰ্বশান্ত। পিতা পিতা, আশা কি কঠোৰ বাণী শুনালা তুমি? ভগৱান, এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয়? হে প্ৰভু, আমাৰ কপালত তুমি ইয়াকে লিখিলা। মেজৰ নকৰিবা বাছা, কপালৰ লেখনিটো নহয় খণ্ডন। নহয় পিতা, বাছা, এওঁলোক কোনো ভাষা খেলোৱা নহয়। এওঁলোক কোনোবা ৰাক্ষস। বাছা, ছদ্মবেশেৰে আমাৰ সকলো কাঢ়ি লৈ আমাক বনবাসী সজালে। আজি ইহঁতৰ নিস্তাৰ নাই। এই অম্বৰীষাৰ হাতে। আমিও নহওঁ কাপুৰ। মহাৰাজে নিজ ইচ্ছামতে আমাৰ লগত অখাতে বহিছিল। মহাৰাজ, আপোনাৰ পুত্ৰৰ ব্যৱহাৰে আমাৰ সন্মানত আঘাত সানিছে। আপুনি আপোনাৰ মন ঘূৰাই লওক, আমি আহিলো। নহয় আপোনালোকে মোৰ পুত্ৰক ক্ষমা কৰক। মই আপোনালোকৰ চৰণত ধৰিছো। শান্ত হওক পিতা। এই অধম আপোনাৰ উচ্চহীৰ অৱদান নকৰিব। মই সিহঁতৰ শিৰচ্ছেদ কৰিম। আৰু একটা শব্দ উচ্চাৰণ নকৰিবি। তই জাননে মই আজি সত্যত আবদ্ধ। মহারাজ, আপনার পুত্রক শাস্তি প্রদান নকরিলে আমি আপনার রাজ্য ধন লবলৈ অপারগ। আপোনালোকে মই কি শাস্তি প্ৰদান কৰিম? তেন্তে মহাৰাজ আগে সত্য কৰক। নাই মহাৰাজ, নাই। পিতা মই সত্য তিনি সত্য খাই কৈছো। পিতা আপোনালোকে যি শাস্তি প্ৰদান কৰে মই তাকেই মানি লম। তেন্তে মহারাজ, আপনার পুত্রই মোৰ বাছা 12 বছর
হজ্জাত বাঘ খাটিব লাগিব। কি নিদারুণ আঘাত! চকু তই অন্ধ হৈ যা, কাণ তই কলা হৈ যা, স্পন্দন তই বন্ধ হৈ যা, তই বন্ধ হৈ যা। ফকিরচন্দ, মোর বাসায় আপনার খবর আদেশ মানিব। 12 বছর ঐক্যত বাঘ কাটিব। এই মুহূৰ্ততে অপৰি ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগে। এয়া আমাৰ আদেশ। বাসা মরে তোকে এবার কেপা পলুয়াই চাইল। মোর কারণে তই আজি ঐক্যত বাঘ কাটিব লগা হল। যা যা বাসা, আজিৰ পৰা তই ৰাজ্যৰ আখিৰ হৈ যা। আজিৰ পৰা 12 বছৰৰ লৈ মই তোৰ মুখ নাচাওঁ। স্বাহে জগতবাসী গুৰুৰ আদেশ অমান্য কৰি পাখা খেলাৰ কে পৰিণাম। ধৈৰ্য ধৰক পিতা। বাসা, আপুনি অধৈৰ্য হলে আই কোনে সান্তনা দিব? মই আপোনাৰ সত্য ৰক্ষাৰ কাৰণে বনলৈ যাম পিতা। বাসা, মোক আশীৰ্বাদ কৰিব। মই যেন আপোনাৰ নাম এই জগতত উজ্জ্বল কৰিব পাৰো। বিদায় বিদায় অযোধ্যাবাসী। বিদায় বিদায় সমাগতগণ। বিদায় বিদায় পিতা, বিদায় বিদায়। নাযাবি বাসা, মুখ এৰি থৈ তই নাযাবি। তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? ধৰিত্ৰী, তুমি এতিয়া স্থিৰে আছা কিয়? পাতিয়া বসুমতী, স্থান দিয়া মোৰ তোমাৰ গৰ্ব। ৰন্ধন কৰিলে আৰু কি হব মহাৰাজ? আজি আপুনিও আমাৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগে। আপুনি পত্নী পুত্ৰ সমন্বিতে 12 বছৰ বনবাসৰ হেতু গমন কৰ। কিন্তু ৰাজ কৰ্মচাৰী এজনো লগত নিব নোৱাৰিব। বৰ্তমান তেওঁলোক আমাৰ অধীনত। ব'লা বন্ধু, ব'লা। সেনাপতি রাধি বিন্দুবতী ভক্তি প্রভার পুত্র মুসুকুন্দক আলোই মাতিয়ানা। ভাল মহাৰাজ। বাচ্চা, কিয় দেখোন আজি বিখাদিত মনোমন। রাধি কেনেকৈ কৰিবা তুমি মনোবান্তিক বাণী? পাখাত কাৰি কলো আজি আমি সকলোতে পৰবাসী। প্ৰাণৰ বাসা অম্বৰীকে পালে 12 বছৰ অজ্ঞাত ৰাধি।
ৰাধি তুমি যাবাতা কিয় উঠা ৰাধি মোৰ মোৰ এটা কৈ সকলো গ'ল আকৌ তোমাৰ এনে অৱস্থা হ'লে মই জীয়াই থাকিম তেনেকৈ উঠা ৰাধি উঠা উঠা ৰাধি না কিয় মোৰ নিদ্ৰা ভংগ কৰিলে মই চিৰ নিদ্ৰা কামনা কৰিছিলো ৰাধি আপুনি কোনতে মোৰ বাচা মনলৈ পঠিয়ালে আপুনি ইমান নিষ্ঠুৰ হ'ব পাৰেনে দাদা আপুনি ইমান নিষ্ঠুৰ মনত কেনেকৈ আবদ্ধ মোৰ অনুমান তেওঁৰ কোনোবা ওচৰত নলখি পুৱবি সন্দিহাৰী ভগৱান তুমি ইমান নিষ্ঠুৰ নে পিতা দাদাৰ অবিহনে আমি কেনেকৈ থাকিম পিতা দাদাক ঘূৰাই আনা পিতা দাদাক আমাৰ লগতে ৰাখা বাছা আমার সকল দুঃখ পাহৰি শ্ৰীহৰিক আৰাধনা কৰা তেওঁৰ বাকিৰে আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে আমার ভুল হৈছিল মহারাজ প্রকৃততে ইহঁত বন্ধ প্ৰতাৰক ইহঁতে ধৰ্মকে সত্যকে একোকেই নুবুজে মহাৰাজ অবিহতক ৰাজ্যৰ পৰা বাহিৰ কৰি দিওঁ ধৈৰ্য ধৰা সেনাপতি বিপদত ধৈৰ্যই কখাই মোৰ ভাগ্যত যি লিখা আছে সেয়া অৱশ্যেই ঘটিব জগতত যদি ধৰ্ম আছে আপুনি পুনৰ উভতি আহি অযোধ্যা শাসন কৰিব পাৰিব সেনাপতি মোৰ পৰা পোৱা মৰম চেনে আজিৰ পৰা তুমি পাহৰি যোৱা অযোধ্যাৰ প্ৰতি সদায় নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালন কৰি যাবা মোৰ শেষ আদেশ মোৰ ৰাজ আৱৰণ খুলি দিয়া সেনাপতি মই অৰণ্যলৈ গমন কৰোঁ সেনাপতি কিনো ভাগ্য কিনো ভাগ্য লিখিলা পালে পাশাপাশি হাতী অযোধ্যাৰা যাবৰ আছে মন দুখে চলি যায় পত্নী পুত্ৰ সংগে লয়া বিখা দিগ মন পত্নী পুত্ৰ সংগে লয়া বিখা
রাম হরি রাম হরি রাম হরি রাম হরি বন্ধু আমি পুনৰ মায়া কৰিব লাগিব, কিন্তু আমাৰ মায়া কোনেও বুজিব নোৱাৰে। আমি পুনৰ মায়া কৰাৰ অৰ্থ কি? মই একো বুজিব পৰা নাই। কেতু, বন্ধু এতিয়াও মান্ধাত্তাৰ ধৰ্ম পৰীক্ষা শেষ হোৱা নাই। লৱণ আৰু গান্ধাৰৰ পতনৰ কাৰণ ৰভা এতিয়াও হৰণ হোৱা নাই। মই মায়া বোলে হ'ম এজন তপস্বী, আৰু তুমি খবা মায়ামী গো। তোমাৰ গালৈ মাৰিম খোৰ, তুমি আঁতৰৰ পৰা ৰক্ষা কৰা মুচুকুন্দ বুলি স্বৰ মাৰিবা, আৰু তোমাৰ সহায়ৰ বাবে যাব মান্ধাত্তা আৰু মুচুকুন্দ। এই সময়তে মই প্ৰবাহৰণৰ ব্যৱস্থা কৰিম। হৌৱা মান্ধাত্তা আহিছে, ব'লা আমি মায়াৰ ৰূপ ধাৰণ কৰোঁ। বলা বন্ধু। পিতা দাদি আমি আৰু বনৰ মাজত কিমান দিন ঘূৰিব লাগিব? এই সকলোৰে মূলতে সেই খেলুৱৈ দুজন না, মোৰ বোধেৰে তেওঁলোক কোনোবা মায়াবীৰ। নহ'লে জানো পাখা আপোনাক হৰুৱাব পাৰেনে? মই ক'লেও মোৰ মনত সেই একে ভাৱ হৈছে উদয়। পিতা, আয়ে কোৱাৰ মতে ময়ো ভাবোঁ তেওঁলোক মহাভক্তক। তেওঁলোকৰ কথাটো ভুলকৈ আজি আমাৰ এই দশা হ'ল। কি ভাগ্যৰ পৰীক্ষা! এদিন আছিলো ক'ত, আজি আছো ক'ত। পিতা মোৰ পৃথিৱীৰ অধীশ্য, আৰু মাতৃ মোৰ লক্ষ্মী স্বৰূপা, আৰু পেহীদেউ নাৰীৰ ৰূপী দেৱী। আজি হলো আমি বনবাসী। তথাপিও মনত দুখ নাপালোহেঁতেন যদি দাদাও আমাৰ লগত থাকিলেহেঁতেন। হে দয়াময়, আমাৰ প্ৰতি অলপো দয়া নাই নে? বাছা, পিতা এই সংসাৰত কোনো চিৰসুখী বা চিৰদুখী নহয়। এদিন সুখীৰ সুখ যেনেকৈ হেৰাই যায়, তেনেকৈ দুখীৰ দুখ মোচন হয়। তাৰ বাবে তুমি অনুতপ্ত নহবা বাছা। দাদা, বাছা? জগতত যদি ধৰ্ম আছে তেন্তে আপোনাৰ ধৰ্মই নাৰাখিলে কিয়? প্ৰভা, সেই প্ৰশ্নৰ উত্তৰ মই বৰ্তমান দিব নোৱাৰিম, কিন্তু মই জানো ধৰ্মতকৈ শ্ৰেষ্ঠ কোনো নাই। দাদা, আপুনি ধৰ্ম কৰি সকলো হেৰুৱালে, পিছে আপোনাৰ ধৰ্মই নাৰাখিলেই কিয়? হে মহান, প্ৰণিপাত গ্ৰহণ কৰ। মুনিবৰ প্ৰতি প্ৰণিপাত গ্ৰহণ কৰ।
আপুনি অযোধ্যাৰ ৰাজমান্ধাতা নহয় জানো? মৰিবৰ মই বৰ্তমান ৰজা নহয়, বৰ্তমান মই বনবাসী ভিক্ষু। আৰু মৰিবৰ আপোনাৰ আগমনৰ উদ্দেশ্য ব্যক্ত কৰক। মহাৰাজ, মই আপোনাৰ ওচৰত অতিথি। এই অতিথি, মই আপোনাক বনৰ মাজত কি দিম? মহাৰাজ, মই একাদশীৰ ব্ৰত পালন কৰোঁ আৰু সেই ব্ৰত ভংগ কৰিবৰ বাবে মোক মৃগ মাংসৰ প্ৰয়োজন। সেয়ে মৃগ মাংস দি অতিথি শুশ্ৰূষা কৰক। সুন্দৰ, অতি সুন্দৰ। হে মুনিবৰ, মুষ্টি পুত্ৰ আৰু ভক্তিক আপোনাৰ নিৰাপত্তাত ৰাখি যাওঁ মই মৃগৰ সন্ধানত। নিজ গুণে যেন কৰে কৃপা। যাব চকুত নাকান্দি ভাই, মই পিতাক উদ্ধাৰ কৰিম। মই আহিলো আই, মই আহিলো। ব'লা ব'লা আগবাঢ়ি যাওঁ। পিতা, কি হৈছে? মই একোকেই ধৰিব পৰা নাই। পিতা, পেহীদেউ কোনে হৰণ কৰিলে? না, অৰণ্য ৰোদন কৰিলে কি হ'ব? আমি প্ৰভাৰ কাষলৈ যাওঁ। বলো। তাতে তোমাৰ সহ্য নহল, এই অৰণ্যৰ মাজত পথহাৰা হৈ ঘূৰিছো অকলে। প্ৰভু, তুমি মোক আৰু শাস্তি নিদিবা। মোক ভাতৃৰ লগত মিলন কৰোৱা প্ৰভু। সুদূৰত কোনোবা
অপেশ্বরে ভ্রমণ করেছে বলা বলো তো আকবাহী ভোলা হখা কোন তুমি স্বর্গর অপেশ্বরী কিংবা অমর রমণী? নহই নহই খোখা কোন কোন কুলে জন্ম তোমার কার কুপবধ তুমি কেবল হেতু ভবিষ্য এই অরণ্যর মাজত দয়া ক্ষমার প্রতি মানধাত্তা জ্যেষ্ঠ ভাতৃ মোর ভাগ্যর বিড়ম্বনাত আজি আমি বনবাসী ভোলা রমণী স্বীকার করিবর ভাবে লবণার গান্ধার আমি দুয়ু ভৌমিষু বন কিন্তু নিমিরিল শিকার আমার ভাগ্য পালু সাক্ষাৎ তোমাহেন সুন্দরী রমণী বাছি লোৱা আমার এজনক তোমার প্রতিরূপে অবলা নারী মই পৰিছো বিপদত পাপ দৃষ্টিৰে চাইছে কিয় গতি ক্ৰোধত পৰি কিয় দুৰ্গতি ভোগ কৰিব খুজিছে ভাগ্য কমে পাইছো তোমাক কোন সেই মূর্খ যে যে হাতত পাই চন্দ্ৰহাৰ বাটত খেৰব নালাগে নালাগে উভতি যাব হেৰা কাঞ্চন প্ৰতিভা বাৰু বাৰু নিবেদন পূৰ্ণ কৰা মনোবাঞ্ছ আমাৰ তেনে ব্যৱহাৰ নকৰা মোৰ প্ৰতি নতু ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ কি কলা হাতত পোৱা ৰত্ন এৰি থৈ ঘূৰি যাম আমি ক্ষুধা হাতেৰে আহা আহা ৰমণী পলমত বেখেনে পখতো এই সুযোগতে খৰণ কৰি লৈ যাওঁ এই ৰমণীকে ৰক্ষা কৰা দাদা এই গান্ধৰ মুখৰ পৰা শুন হেৰ পাখণ্ড গান্ধাৰ যেদিন পৰ্যন্ত মই তোৰ বুকুৰ তেজেৰে মোৰ মুক্তকে ৰঞ্জিত কৰিব নোৱাৰো সেইদিন পৰ্যন্ত নাবান্ধুকে দাদা ৰক্ষা কৰা দাদা এই অধৰ্মীৰ হাতৰ পৰা কান্দিলে কি খবৰ ৰমণী বলা বলা চাও আমি ৰাস কাৰেঙলৈ তুমি কব ৰাজপতেশ্বৰী মোৰ ৰাজ্য দেখা আরে দুষ্ট রক্ষা কৰা দাদা